এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো ভোট যুদ্ধৰ ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰশাসন আৰু যাৰ বাবে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া ব্যাপক প্ৰশাসনিক ব্যস্ততা দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগৰে পৰা 126টা সমষ্টিৰ ভোট গণনাৰ প্ৰক্ৰিয়াৰ বাবে সাজু হৈ উঠিছে এতিয়া জিলা প্ৰশাসন প্ৰতিটো ভোট গণনা কক্ষ এতিয়া সক্ৰিয় হৈ পৰিছে প্ৰশাসনৰ দল ৰাজ্যৰ প্ৰতিটো প্ৰান্তত কোনটো সমষ্টিৰ কিমান ৰাউণ্ডৰ ভোট গণনাৰ অন্তত লাভ কৰিব ৰিজাল্ট লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং পুৱাৰে পৰা ভোট গণনা কেন্দ্ৰত ব্যাপক প্ৰশাসনিক তৎপৰতা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আজি পুৱাৰে পৰা অধিক ব্যস্ত হৈ পৰিছে প্ৰশাসনৰ লোক 126টা সমষ্টিত ভোট গণনা কেন্দ্ৰই 30 স্তৰীয় নিৰাপত্তা বেষ্টনী 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ জনতাৰ স্বাক্ষৰ গণনাৰ বাবে সাজু হৈছে এতিয়া ৰাজ্যৰ প্ৰশাসন 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া 8 বজাৰ লগে লগে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব 35খন জিলাৰ 40টাকৈ ভোট কেন্দ্ৰত ভাগ্যৰ দুৱাৰ খোল খাব প্ৰাৰ্থীৰ কোনগৰাকী প্ৰাৰ্থীৰ ভাগ্যত দুৱাৰ খোল খাব সেয়া নিৰ্ণয় কৰিব জনতাই কোন সমষ্টিত কিমান ৰাউণ্ডত লাভ কৰিব ফলাফল ৰিজাল্ট কেতিয়া লাভ কৰিব কোকৰাঝাৰ জিলাৰ 5টা সমষ্টিৰ ভোট গণনাৰ বাবে সাজু হৈ উঠিছে 500 বিষয়া কৰ্মচাৰী আইন শৃংখলা ৰক্ষাৰ বাবে নিয়োজিত 700 আৰক্ষী জোৱান কোকৰাঝাৰত মোতায়েন কৰা হৈছে ভোট কেন্দ্ৰত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় 3টা সমষ্টিৰ বাবে হ'ব ভোট গণনা আৰু গণনা হ'ব কোকৰাঝাৰ বাওসুংৰি আৰু দুটামা সমষ্টিৰ ভোটাৰৰ স্বাক্ষৰ আৰু আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত হ'ব ভোট গণনা গোসাইগাঁও সমষ্টিৰ বাবে আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত গোসাইগাঁও সমষ্টিৰ ভোট গণনা হ'ব কোকৰাঝাৰ সমষ্টিত 14 ৰাউণ্ড বাওসুংৰিত 16 ৰাউণ্ডৰ অন্তত লাভ কৰিব ফলাফল আৰু ইয়াৰ বিপৰীতে দতমা 13টা ৰাউণ্ড পৰ্বতজোৱাত 17টা ৰাউণ্ড আৰু গোসাইগাঁৱত 11টা ৰাউণ্ডৰ গণনাৰ অন্তত ওলাব ৰিজাল্ট ধেমাজিটো গণনাৰ বাবে এতিয়া সাজু হৈছে জিলা প্ৰশাসন জনতাৰ স্বাক্ষৰ গণনাৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ধেমাজি মহাবিদ্যালয়ত ধেমাজি চিচিবৰগাঁও আৰু জুনাইৰ বাবে হ'ব ভোট গণনা 14খনকৈ টেবুলত হ'ব জনতাৰ স্বাক্ষৰ গণনা আৰু 14খনকৈ টেবুলত হোৱা জনতাৰ স্বাক্ষৰ গণনাৰ আপুনি খবৰ লাভ কৰিব 17টা ৰাউণ্ডত ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ খবৰ আপুনি লাভ কৰিব 17টা ৰাউণ্ডৰ ভোট গণনাৰ অন্তত জুনাই সমষ্টিৰ বাবে প্ৰায় 21টা ৰাউণ্ডত হ'ব ভোট গণনা হয়তো বৃদ্ধি হ'বলৈও আছে জুনাই সমষ্টিত 21টা ৰাউণ্ডত ভোট গণনা চৰাইদেউ 2 সমষ্টিৰ সোণাৰী আৰু মাহমৰাৰ বাবে সোণাৰী মহাবিদ্যালয়ত চলিব ভোট গণনা প্ৰক্ৰিয়া 10খন টেবুলত চলা ভোট গণনাৰ অন্তত 19টা ৰাউণ্ডত পাব মাহমৰাৰ সমষ্টিৰ খবৰ 21টা ৰাউণ্ডত সোণাৰী সমষ্টিৰ খবৰ লাভ কৰিবলৈ সক্ষম হ'ব 10খন টেবুলত চলা ভোট গণনাত 21টা ৰাউণ্ডত সোণাৰী সমষ্টিৰ খবৰ লাভ কৰিব আৰু ইয়াৰ বিপৰীতে আকৰ্ষণীয় সমষ্টি শিৱসাগৰ সমষ্টি ভোট গণনা হ'ব 20টাকৈ ৰাউণ্ডত ডিমৌ সমষ্টিৰ ভোট গণনা হ'ব 17টা ৰাউণ্ডত আৰু ইয়াৰ সমান্তৰালভাৱে আন এটা সমষ্টি শিৱসাগৰৰ নাজিৰা সমষ্টিত ভোট গণনা হ'ব 17টা ৰাউণ্ডত অৰ্থাৎ নাজিৰাৰ খবৰ আপুনি 17টা ৰাউণ্ডৰ অন্তত লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক নিৰাপত্তা বেষ্টনী 30 স্তৰীয় নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা ৰাজ্য নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যে প্ৰতিখন জিলাৰ প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যাতে সুচাৰুৰূপে সম্পন্ন হয় এই ভোট গণনা প্ৰক্ৰিয়া স্বচ্ছভাৱে নিকাভাৱে যাতে জনতাৰ সন্মুখলৈ দাঙি দিব পাৰে জনতাৰ স্বাক্ষৰ গণনাৰ এই ধাৰা তাৰ বাবে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছিল আৰু সেই নিৰ্দেশৰ অৱশেষত এনেধৰণে ধাৰাবাহিকভাৱে প্ৰশাসনিক ব্যস্ততা পৰিলক্ষিত হৈছে আৰু মাত্ৰ কেইটামান ঘণ্টা যিহেতু বাকী আছে ভোট গণনাৰ বাবে সাজু হৈ উঠিছে প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী প্ৰতিগৰাকী নিৰাপত্তাৰ দায়িত্বত থকা লোক এতিয়া সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কোকৰাঝাৰ আৰু শিৱসাগৰৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে কিদৰে প্ৰতিটো ভোট গণনা কক্ষত এনেধৰণে সাজু হৈ উঠিছে হস্তম হৈ উঠিছে প্ৰশাসনৰ লোক আৰু ইয়াৰ পৰে ধেমাজি আৰু চৰাইদেউত চাওক ধেমাজি আৰু চৰাইদেউতো এতিয়া ভোট গণনাৰ বাবে সাজু হৈ উঠিছে সকলো কাৰণ আজি মাত্ৰ নিশাটো বাকী আছে কাইলৈ পুৱা 8 বজাৰ লগে লগে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব 8 বজাৰ লগে লগে যি ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব প্ৰতিটো ৰাউণ্ডৰ প্ৰতিটো সঠিক আপডেট যাতে নিৰ্বাচন আয়োগৰ পৰ্টেলত লগে লগে আপলোড হয় দ্ৰুতভাৱে আৰু সঠিকভাৱে জনতাই যাতে লগে লগে লাভ কৰিবলৈ সক্ষম হয় প্ৰতিটো সমষ্টিৰ প্ৰতিটো
ৰাউণ্ডৰ খবৰ তাৰ বাবে কাৰিকৰী দলসমূহ এতিয়া সাজু হৈ উঠা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰশাসনিক ব্যস্ততা দলে দলে আৰক্ষী নামি পৰিছে কোকৰাঝাৰতে 700কৈ আৰক্ষী জোৱান ইতিমধ্যে নিয়োজিত কৰা হৈছে ভোট গণনা কক্ষসমূহত 126টা সমষ্টিত ভোট গণনা কেন্দ্ৰ এতিয়া ত্ৰিস্তৰীয় নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ জনতাৰ স্বাক্ষৰ গণনাৰ বাবে সাজু হৈ উঠিছে এতিয়া ৰাজ্য 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া 35খন জিলাৰ 40টাকৈ ভোট কেন্দ্ৰত ভাগ্যৰ দুৱাৰ খোল খাব প্ৰাৰ্থীৰ কোনটো ৰাজনৈতিক দলৰ কোনগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব সেয়া 4 মেত পোহৰলৈ আহিব কিমান ৰাউণ্ডত কিমান কোন সমষ্টিত আপুনি লাভ কৰিব ফলাফল অৰ্থাৎ কোনটো সমষ্টিৰ খবৰ আপুনি কিমান সময়ত লাভ কৰিবলৈ সক্ষম হ'ব আমি পুনৰ জনাব বিচাৰিছো কোকৰাঝাৰ জিলাৰ 5টা সমষ্টিৰ ভোট গণনাৰ বাবে 500 বিষয়া কৰ্মচাৰী নিয়োজিত হৈছে আইন শৃংখলা ৰক্ষাৰ বাবে নিয়োজিত কৰা হৈছে 700 আৰক্ষী জোৱান কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত 3টা সমষ্টিৰ বাবে ভোট গণনা হ'ব কোকৰাঝাৰ বাওসুংগ্ৰী আৰু দুটাবা সমষ্টিৰ ভোটাৰ স্বাক্ষৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত ভোট গণনা হ'ব গোসাইগাঁও সমষ্টিৰ বাবে কোকৰাঝাৰ সমষ্টিত 14টা ৰাউণ্ড বাওসুংগ্ৰীত 16টা ৰাউণ্ডৰ অন্তত ফলাফল পাব দতবা সমষ্টিত 13টা ৰাউণ্ডৰ অন্তত ফলাফল পাব পৰ্বতজোৰাত 17টা ৰাউণ্ডৰ অন্তত ফলাফল পাব আৰু গোসাইগাঁৱত 11টা ৰাউণ্ডৰ অন্তত ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব ধেমাজিটো এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে ধেমাজিত ভোট গণনাৰ বাবে সাজু হৈ উঠিছে প্ৰশাসন ধেমাজি মহাবিদ্যালয়ত ধেমাজি চিচিবৰগাঁও আৰু জোনাইৰ বাবে ভোট গণনা হ'ব 14খনকৈ টেবুলত জনতাৰ স্বাক্ষৰ গণনা কৰা হ'ব আৰু ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ খবৰ 17টা ৰাউণ্ডত লাভ কৰিবলৈ সক্ষম হ'ব জোনাই সমষ্টিৰ খবৰ আপুনি লাভ কৰিব 21টা ৰাউণ্ডৰ অন্তত এফালে চৰাইদেউৰ দুটা সমষ্টি সোণাৰী আৰু মাহমৰা এই দুয়োটা সমষ্টিৰ বাবে সোণাৰী মহাবিদ্যালয়ত চলিব ভোট গণনা 10খন টেবুলত চলা ভোট গণনাৰ অন্তত 19টাকৈ ৰাউণ্ডৰ অন্তত মাহমৰাৰ সমষ্টিৰ খবৰ লাভ কৰিব আৰু 21টা ৰাউণ্ডৰ অন্তত সোণাৰী সমষ্টিৰ খবৰ লাভ কৰিবলৈ সক্ষম হ'ব শিৱসাগৰ সমষ্টিটো ভোট গণনাৰ বাবে সাজু হৈ উঠিছে এতিয়া জিলা প্ৰশাসন 20টা ৰাউণ্ডত শিৱসাগৰ সমষ্টিৰ খবৰ লাভ কৰিব ডিমৌ সমষ্টিৰ খবৰ লাভ কৰিব 17টা ৰাউণ্ডত নাজিৰা সমষ্টিৰ বাবেও সাজু হৈ উঠিছে এতিয়া ভোট গণনা কক্ষ নাজিৰা সমষ্টিত ভোট গণনা হ'ব 17টা ৰাউণ্ডৰ অন্তত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে এতিয়া এনেধৰণে ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে 722 গৰাকী প্ৰাৰ্থীৰ ভিতৰত কোনে মাৰিব বিজয়ৰ হাঁহি কোনে পিন্ধিব বিজয়ৰ মুকুট আৰু দিছপুৰৰ গাদীত কোনে এইবাৰ পুনৰ শাসনৰ বাগজৰি হাতত তুলি লৈ দপদপাই উঠিবলৈ সক্ষম হ'ব সেয়া নিৰ্ণয় হ'ব কাইলৈ অৰ্থাৎ আৰু মাত্ৰ আজি নিশাটোৰ সময় বাকী আছে কাইলৈ 8 বজাৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া কালি আমার কাউন্টিং আছে আমার পুলিশ ফালে পরা আমার দুটা কাউন্টিং সেন্টার আছে ইয়াতে এমপি স্কুল আছে আর বড়োল্যান্ড ইউনিভার্সিটি আছে তাতে পাঁচখিনি এলএসি হিসাবত কাউন্টিং হব এই কাৰণত আমার অলরেডি 600-700 পুলিশত মানুহ ডিপ্লয়মেন্ট আছে লগত আমি এই পোস্ট কাউন্টিংত কেনেকুৱা আমি পিসফুলি without any incident of violence কেনেকুৱা হেতু কৰিব পাৰিম এই কাৰণত আমি সেপাৰেট প্ল্যানিং কৰিছো পোস্ট কাউন্টিং আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত 5টা সমষ্টিৰ কাৰণে ইলেকশন এপ্ৰিল 9 তাৰিখত সাকসেসফুলি কমপ্লিট হৈ গ'ল আৰু অহাকালি মে 4 তাৰিখ আমাৰ কাউন্টিং স্টার্ট হ'ব কাউন্টিং আমাৰ 3টা সমষ্টিৰ কাৰণে কাউন্টিং হল আছে ইয়াত আমাৰ কোকৰাঝাৰ হায়াৰ সেকেন্ডাৰী স্কুলত হ'ব কোকৰাঝাৰ বাওসুংগ্ৰী আৰু আমাৰ দোতমা এই 3টা সমষ্টিৰ কাৰণে আমাৰ কোকৰাঝাৰ হায়াৰ সেকেন্ডাৰী স্কুলত কাউন্টিং হ'ব আৰু কোকৰাঝাৰত আপোনালোকে জানে টোটাল 6 ক্যান্ডিডেটস আছে 6টা ক্যান্ডিডেটস আছে এই 6টা ক্যান্ডিডেটসৰ কাৰণে আমি কাউন্টিং হলস দুটা কাউন্টিং হল আছে আৰু 14 টেবলস থাকিব আমাৰ টোটাল 14 ৰাউন্ডছত আমি কাউন্টিং কৰিম কোকৰাঝাৰৰ কাৰণে and বাওসুংগ্ৰীত সেম 12 ক্যান্ডিডেটস আছে 12 candidates আমার 16 rounds of আমার counting hobo ইয়াত বাওসুংগ্ৰীৰ কাৰণে আর পৰ্বতজোৰা আমাৰ বেছি সমষ্টি আছে অলমোস্ট 230 সমষ্টি আছে 223 আৰু 231 সো অলপ বেছি সময় লাগিব মাল্টিপল ৰাউন্ডস আমি বেছি ধৰিছিল বাওসুংগ্ৰীৰ কাৰণে 16 ৰাউন্ডস হ'ব আৰু পৰ্বতজোৰা বড়োল্যান্ড ইউনিভাৰ্সিটি হ'ব কাউন্টিং তাতে আমাৰ 17 ৰাউন্ডস হ'ব আর রিমাইনিং গোসাইগাঁৱৰ কাৰণে 11 ৰাউন্ড হ'ব and দোতমা কাৰণে আমাৰ
13টা ৰাউণ্ড হ'ব অলৰেডি মই কৈছিলোঁ আৰু টোটাল আমাৰ কাউণ্টিঙৰ কাৰণে 500 পাৰ্চনেল আমি এংগেজ কৰি আছোঁ আৰু 500 পাৰ্চনেল কাউণ্টিং এজেণ্টছ আছে কাউণ্টিং ছুপাৰভাইজাৰ্ছ আছে মাইক্ৰ অবজাৰ্ভাৰ্ছ আছে ইভেন 5টা সমষ্টিৰ কাৰণে 5টা অবজাৰ্ভাৰ্ছ ছেপাৰেটলি আহিলে চ' অলৰেডি তেওঁলোকে ইয়াত আমাৰ ডিষ্ট্ৰিক্টত উপস্থিত আছে কাউণ্টিং এৰেঞ্জমেণ্টছ গোটেইখিনি চেক কৰি আছে আৰু ইলেকশ্যন কমিশ্যন লগতো তেওঁলোকে টাচত আছে আমি তেওঁলোকৰ ফোন নাম্বাৰছ গোটেইখিনি আমাৰ প্ৰেছ ৰিলিজ হিচাপে আজি আমি দি আছোঁ আপোনালোকক এণ্ড আমাৰ অহাকালি ৰাতিপুৱা 5:30টাত আমি পোষ্টেল বেলেট ষ্ট্ৰং ৰুম ওপেন কৰিম আৰু 6টাত আমাৰ মেইন ষ্ট্ৰং ৰুম both venues higher secondary আর বোডোল্যান্ড ইউনিভার্সিটি আমি 6টাত আমার স্ট্রং রুম আমার কাউন্টিং ডেট দিয়া আছে 4th of May আমার দুটা সমষ্টি আছে 93 সোনারি আর 94 মামোরা দুটা সমষ্টি का काउंटिंग আমার একে লগে আমার সোনারি কলেজ में হবো সোনারি সমষ্টি में আমার 207 পোলিং স্টেশনস আছে এটু কারণে আমার 10টা টেবল দিয়া আছে কাউন্টিং হলত আমার যেখানে ইভিএম কাউন্টিং হবো 10 টেবল উপরত আমার 21 টোটাল রাউন্ডস হবো আর টোটাল আমার মামোরা কারণে আমার 184 পোলিং স্টেশনস আছে এটু কারণে আমি 19 রাউন্ডস বনাইছো সো মোটামুটি আমার সোনারি কারণে 21 রাউন্ডস আর আমার মামোরা কারণে